Hello everyone. অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'টোত আমি দেখুৱাইছিলো যে আমি কালভৈৰৱ মন্দিৰৰ পৰা আহি উজ্জয়ন কেনেকৈ পালো আৰু উজ্জয়নত আমি গধূলিৰ সময়খিনি আপোনালোকক দেখুৱাইছিলো। আজি দেখুৱাবলৈ ওলাইছো উজ্জয়নৰ এই গধূলিৰ পৰিৱেশটো আৰু আমি এতিয়া ওলাই আহিছো অকমান বজাৰ কৰিবলৈ। উজ্জয়নত আহিলে আপুনি এটা কথা লক্ষ্য কৰিব, ইয়াত কিন্তু ট্ৰেফিক বহুত বেছি হয়। তাৰমানে ৰাস্তাটো সৰু আৰু ইয়াৰ মানে গাড়ীবিলাকৰ কোনো ধৰণৰ নীতি নিয়ম নাই, যিফালে পাইছে সেইফালে সোমাই যায় গাড়ীবিলাক। আৰু আমি যেহেতু উজ্জয়নলৈ আহিছিলো, গতিকে ইয়াৰ পৰা কিছুমান আমি কাপোৰ লৈ যাম বুলি ভাবিলো। ইয়াত ধুনীয়া ধুনীয়া এনেকৈ ধুতি পোৱা যায়, দেখিছে নহয়, এইবিলাক ফিক্স প্ৰাইজৰ ধুতি আছে আৰু মহাকাল লিখা থকা চলা বা ধৰক তেনেকুৱা ধৰণৰ বহুত কাপোৰ ইয়াত পোৱা যায়। আৰু যেহেতু আমি ইমান দূৰলৈকে আহিছোঁ, গতিকে মোৰ কাৰণে বা ঘৰৰ মানুহখিনিৰ কাৰণে ইয়াৰ পৰা আমি অকণমান কাপোৰ কিনিলোঁ। ইয়াত এটা বস্তু ভাল, যদি আপুনি ইয়াত বজাৰখন আপুনি ট্ৰাই কৰে তেতিয়াহ'লে প্ৰায় বস্তু আপুনি ফিক্স প্ৰাইজত পাই যাব। আৰু তাৰপিছতে ইয়াত খাবলৈ ল'লে ৰাকেশে ৰাবৰি, আৰু ইয়াত প্ৰথমতে মই ৰাবৰিটো খোৱা নাছিলোঁ, কিন্তু ৰাকেশে বোলে ৰাবৰি হেনো বহুত ভাল পায়, গতিকে সি প্ৰথমতে ইয়াত ৰাবৰিটো ট্ৰাই কৰিলে আৰু তাৰ পৰা আমি ৰাবৰি খাই আমি ওলাই আহিলোঁ। আৰু এটা মই আপোনালোকক বস্তু এইখিনিতে দেখুৱাই থওঁ ৰ'ব। ইয়াত আপোনাৰ এনেকৈ জল বেংক বুলি কিছুমান আপোনাৰ মাটিৰ কলহত, ডাঙৰ ডাঙৰ কলহত পানীৰ ব্যৱস্থা কৰা আছে। বজাৰৰ মাজত বহুতকেইটা দেখিছোঁ এনেকুৱা, হয়তো কোনোবা সংস্থা বা এনেকুৱা কৰিছে, তেওঁলোকে এই মাটিৰ কলহবিলাকত পানী ভৰাই থৈ দিয়ে, যেতিয়া আপোনাৰ ইচ্ছা তেতিয়া আপুনি তেনেকৈ মাটিৰ কলহৰ পৰা পানী খাব পাৰে। এইটো আমাৰ কাৰণে বহুত এটা ভাল লগা কথা আৰু শিকিব লগা কথা। আৰু এনেদৰে আমি বজাৰ কৰি আমি উভতি আহিলোঁ। আৰু ইয়াৰ ৰাস্তাত দেখিছে নহয়, ৰাতি তেতিয়া প্ৰায় 9টা, 9:30মান বাজিছিল চাগে, কিন্তু তেতিয়াও তাত বহুত মানুহ আৰু বিভিন্ন ধৰণৰ ভক্তগণ যিহেতু আহে, গতিকে ইয়াত বহুত দেৰিলৈকে থাকে। তাৰ পৰা আমি চিধা আহিলোঁ ৰামঘাটলৈ। আৰু ৰামঘাটত সিদিনাখন এটা উৎসৱ আছিলে, আৰু উৎসৱ থকাৰ কাৰণে তাত সিদিনাখন ৰাতি প্ৰায় 10টা, 10:30লৈকে বহুত মানুহৰ ভিৰ। আৰু আমি যেতিয়া গৈছিলোঁ তেতিয়া কিন্তু মানুহ অকণমান কমিছিল। আৰু এইখিনি জনাই থৈ দিওঁ, এই ৰামঘাটতে এই যে মহাকালৰ আপোনাৰ টাটুবিলাক আছে, ধুনীয়া ধুনীয়া টাটুবিলাক আপোনালোকে হাতত বা যিকোনো আপোনাৰ বডিত দেখে, সেই টাটুবিলাক আপুনি সেই ৰামঘাটৰ ফালে আপুনি অংকন কৰিব পাৰে। আৰু ইয়াতে এটা বস্তু আছে, ৰামঘাটত আছে আপোনাৰ এটা মন্দিৰ আছে। মন্দিৰটোৰ নাম হৈছে হৰসিদ্ধি মাৰ মন্দিৰ। আৰু এই কোৱা প্ৰবাদ মতে, যিটো আপোনাৰ সতীৰ যেতিয়া আপোনাৰ 51টা অংশত যেতিয়া আপোনাৰ সুদৰ্শন চক্ৰই কাটি একোটা শক্তিপীঠ হৈছিল, আৰু এই হৰসিদ্ধি মাৰ মন্দিৰটো হেনো সেই তেনেকুৱা এটা শক্তিপীঠেই হয়। গতিকে আমি তাত হৰসিদ্ধি মাৰ মন্দিৰ বাহিৰৰ পৰাই আমি সেৱা কৰিলোঁ, যিহেতু আমাৰ ৰাতি দেৰি হৈ গৈছিলে। আৰু ইয়াত দেখিছেনে আপোনাৰ মানুহ, সিদিনাখন যেন মেলা হৈছিলে, চাৰিওফালৰ পৰা ভক্তগণ আহিছিলে। আৰু ইয়াত বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, মন্দিৰৰ বস্তুৰ লগতে আপুনি ঘৰুৱা সামগ্ৰীও কিছুমান পাব। তাৰ পৰা মই কিন্তু বহুতখিনি বজাৰ কৰিলোঁ। এই যে বজাৰবোৰ দেখিছে, এই বজাৰবোৰত মানে অকল যে এনেকুৱা মন্দিৰৰ বস্তু বুলি নহয়, আপুনি বিভিন্ন ধৰণৰ খোৱা বস্তুবিলাকো পাব। গতিকে গৈ খুব ভাল লাগিল। আৰু আপোনালোকে যদি যায় কেতিয়াবা, তেতিয়াহ'লে আপোনাৰ উজ্জয়ন মহাকাল মন্দিৰৰ ওচৰৰ পৰা আপোনাৰ ৰামঘাট ফালে আপুনি নিশ্চয় যাব, এইফালে আপুনি নোযোৱাকৈ নাথাকিব। আৰু এয়া হৈছে ৰাতি প্ৰায় 10টামানৰ পৰিৱেশ। আমি বহুত ঘূৰিলোঁ আৰু তাৰ পৰা আমি বহুতখিনি ঘৰৰ বজাৰ কৰিলোঁ, লাগতিয়াল সামগ্ৰীখিনি আমি লৈ ৰুমলৈ ঘূৰি আহিলোঁ। আৰু এই যে দেখিছে, এইটো হৈছে ৰাতিপুৱা নেক্সট ডে 4:30 বজাৰ পৰিৱেশ। মানে আমি এতিয়া ভস্ম আৰতি চাবলৈ গৈ আছোঁ। ৰাতি যিহেতু 4টা বজাৰ পৰা 6টা বজাৰ ভিতৰত ইয়াত ভস্ম আৰতি দিয়া হয়, গতিকে সকলো ভক্তগণ গোটেই ৰাতি, কিছুমান ভক্তটো গোটেই ৰাতি ইয়াত লাইন পাতি ৰখি থাকে। আমাৰ যিহেতু ৰুমটো ওচৰতে আছিল, গতিকে আমি অকণমান সময় ৰুমত আমি শুলোঁ আৰু শুই আমি ৰাতিপুৱা আহিছোঁ। ইমান ধুনীয়া পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশটো মানে বুজাব নোৱাৰি আপোনালোকক। এই ধুনীয়া বতাহ, ঠাণ্ডা, চাৰিওফালে মন্ত্ৰ উচ্চাৰণ হৈ আছে। আৰু এই যে LED স্ক্ৰীণবিলাক দেখিছে, এই LED স্ক্ৰীণবিলাকত ভিতৰত যিটো হৈ থাকে পৰিৱেশ, তেনেকুৱা পৰিৱেশটো আপোনাৰ বাহিৰৰ পৰা চাব পাৰি। মানে যিহেতু এতিয়া ভিতৰত মানে আপোনাৰ পইচা দিলেও কিছুমান ক্ষেত্ৰত মানে ভিতৰত আমি যাব নোৱাৰোঁ ভস্ম আৰতি চাবলৈ, সেইটো কাৰণে এনেকৈ বাহিৰত আপোনাৰ ডাঙৰ ডাঙৰ LCD লগাই থোৱা আছে বিভিন্ন জেগাত। তাৰ পৰা আপুনি ভস্ম আৰতি বা ৰাতিপুৱাৰ যিটো শৃংগাৰ হয়, সেই শৃংগাৰটো আপুনি চাব পাৰে। আৰু এতিয়া আমি যেতিয়া গৈছিলোঁ, এইটো হৈছে 10 নম্বৰ গেটৰ বাহিৰত, মানে 10 নম্বৰ গেটত মই যে ইয়াৰ আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ, আমি এতিয়া সেই 10 নম্বৰ গেটেৰে গৈছোঁ, কাৰণ এতিয়া সেই 4 নম্বৰ গেটখন ভিতৰত খোলাই নাই এতিয়া। আৰু এই 10 নম্বৰ গেটেৰে আমি গৈ কিনে তাত আমি আৰতি চালোঁ। তাৰ যিখন ডাঙৰ এখন LED স্ক্ৰীণ লগাই থোৱা আছে, আৰু তাৰ LED স্ক্ৰীণৰ বাহিৰত মানুহ চাওকচোন, সকলো মানুহবিলাকে তেনেকৈ প্ৰত্যক্ষ কৰি আছে। আমিতো বাহিৰৰ পৰা প্ৰত্যক্ষ কৰিলোঁ। এই যে পিছফালে দেখিছে, পিছফালে এটা লম্বা শাৰী, তাত যে বহুত মানুহে তাত ভিতৰত মানে মন্দিৰ দৰ্শন কৰিবলৈ ৰখি আছে। আমি যিহেতু মন্দিৰ আগদিনাখন দৰ্শন কৰিলোঁ, গতিকে আমি তাত শাৰীত থিয় হোৱা নাই, আমি জাষ্ট আৰতিখিনি চাবলৈ গ'লোঁ। আৰু এটা সময়ত আপোনাৰ এই যে আৰতি হয়, এই আৰতিত আপোনাৰ ভস্ম আৰতিৰ পিছত যেতিয়া শৃংগাৰ কৰা হয়, তাৰ পিছত আপোনাৰ এনেকৈ গোটেই মন্দিৰৰ লাইট বন্ধ কৰি দিয়া হয়, আৰু বন্ধ কৰি দি এনেকৈ আৰতি দিয়া হয়। মানে পৰিৱেশটো আপুনি ওচৰৰ পৰা গ'লে তাতে
আপুনি প্ৰত্যক্ষ কৰিব বা আপুনি নিজে অনুভৱ কৰিব মহাকালৰ যিটো শক্তি বা এটা যিটো পাৱাৰ এটা আছে চাৰিওফালে সেই জেগাটোত আপোনালোকে সেই তাত গ'লে আপোনালোকে নিজে সেইটো গম পাই যাব আৰু এই পৰিৱেশটো ৰাতিপুৱাৰ সঁচাকৈ অলৌকিক পৰিৱেশ গৈ খুব ভাল লাগিল আৰু আমি তাৰ পৰা ভিতৰত এইখন LED স্ক্ৰীনত যেতিয়া আমি আৰতিখিনি চালোঁ তাৰ পৰা আমি মন্দিৰৰ ভিতৰত আমি প্ৰৱেশ কৰিলোঁ এই মন্দিৰৰ ভিতৰত এটা শাৰী আছে মই আপোনালোকক দেখুৱাম এই শাৰীটো কাষেৰে গ'লে আপোনালোকৰ এই শাৰীটো পায় আৰু তাতো এখন ডাঙৰ LED স্ক্ৰীন লগাই থোৱা আছে আৰু এই LED স্ক্ৰীনখনৰ তলতে এখন গেট আছে সেই গেটখন হৈছে অৱন্তিকা দুৱাৰ সেইখনত মানে আপোনাৰ যিখিনি উজ্জয়িনৰ যিখিনি নাগৰিক সেই উজ্জয়িনৰ নাগৰিকখিনিয়ে সেইখন দুৱাৰত লাইন পাতি আপোনাৰ মন্দিৰ দৰ্শন কৰিব পাৰে আৰু তাৰ কাৰণে আমি প্ৰত্যেকৰে হাতত একোখনকৈ কাগজ দেখিছিলোঁ বোধহয় সেই কাগজখন মানে তেওঁলোকৰ পাছ হিচাপে তাত দিয়া হৈছে আৰু তেওঁলোকে সেই শাৰীটোৰে গৈ তাৰ মানে মন্দিৰ দৰ্শন কৰিব পাৰে এইটো কিন্তু অকল উজ্জয়িনৰ নাগৰিকৰ কাৰণে এইটোত আমি সাধাৰণ মানুহ বা বাহিৰৰ মানুহে গৈ আমি সেইটো শাৰীত আমি গৈ মন্দিৰ দৰ্শন কৰিব নোৱাৰিম আৰু তাৰপিছত আমি তাৰ পৰা দৰ্শন কৰি আহি আমি যিহেতু সিদিনাখন আমি তাৰ পৰা ওলাই যাব লাগিব সেইটো কাৰণে ভাবিলোঁ ৰাতিপুৱা আমি ব্ৰেকফাষ্টটো আমি তাতেই কৰি লওঁ আৰু আজি আমাৰ দুপৰীয়া ট্ৰেইন আছে মানে আমি এই দুপৰীয়া ট্ৰেইনত আমি উজ্জয়িনৰ পৰা দিল্লীলৈ যাম গতিকে ৰাতিপুৱা আমি ব্ৰেকফাষ্টটো তাতেই কৰি ল'লোঁ আৰু তাৰ পৰা আমি কৰি অকণমান সময় যিহেতু আমাৰ ট্ৰেইন আমাৰ দুপৰীয়ালৈকে বহুত দেৰি আছে গতিকে আমি ৰাতিপুৱা তাতে অকণমান বহি মন্দিৰৰ পৰিৱেশ উপভোগ কৰিলোঁ মন্দিৰৰ বাহিৰত যেতিয়া আপুনি বহিব তাত আপুনি বিভিন্ন ধৰণৰ আপোনাৰ এনেকুৱা কিছুমান বেপাৰী দেখিব যিবিলাকে আপোনাৰ ৰুদ্ৰহৰ মালা বা বিভিন্ন ধৰণৰ মানে ৰুদ্ৰ আনিব তাৰপিছত বিভিন্ন বস্তু আৰু কস্তুৰী আপোনাৰ নাভি আনিব তাৰপিছত আপোনাৰ কিবা আপোনাৰ বস্তু আনি আপোনাক এনেকৈ দেখুৱাব তাত কিন্তু বহুতো ঠগবাজিও আছে বহুতো আপোনাৰ পাথৰ দেখুৱাব ৰত্ন দেখুৱাব কিন্তু তাত বহুত ঠগবাজিও আছে যদি আপোনালোকে লয় তেতিয়াহ'লে ভালকৈ পৰীক্ষা কৰি আপোনালোকে চাই ল'ব মই এই ল'ম বুলি ভাবিছিলোঁৱে কিন্তু পিছত পৰীক্ষা কৰি দেখিলোঁ যে তাত অলপমান খেলি মেলি এটা আছে চ' সেইটো কাৰণে মই নল'লোঁ যদি আপোনালোকে কেতিয়াবা যায় তেতিয়াহ'লে এনেকুৱা বস্তুবিলাক লওঁতে অকণমান সাৱধান হ'ব আমি এই বাইদেউ দুগৰাকীৰ লগত বহুত কথা পাতিলোঁ এইটো দেখুৱাইছিলে আপোনাৰ শালাগ্ৰাম বুলি কয় আপোনালোকে নিশ্চয় জানে চাগে শালাগ্ৰামৰ বিষয়ে আৰু তাত আপোনালোকে পৰীক্ষা কৰিও তেওঁলোকে দেখুৱাব কিন্তু সেই পৰীক্ষাৰ পিছতো যেন সেইবিলাকৰ ইমান এটা বিশ্বাসযোগ্যতা নাই বুলি মই ভাবিলোঁ যদি আপোনালোকে যায় কেতিয়াবা ভালকৈ আপোনালোকে গ'লে ভালকৈ আপোনালোকে চাই চিতিহে বস্তুবিলাক ল'ব কাৰণ এই আজিকালি ব্যৱসায়ৰ কাৰণে বহুত মানুহে ধৰ্মৰ বা ভগৱানকো আপোনালোকে ভয় নকৰা হৈছে তেনেকুৱা মানুহবিলাকে তেওঁলোকৰ ব্যৱসায়ৰ কাৰণে গতিকে অকণমান বস্তুবিলাক লওঁতে সাৱধান হ'ব এনেকুৱা ঠাইৰ পৰা देवी के 30 से है हम लोग लेके जाओ पूजा में मंदिर में वहाँ पे तो ये अम्बुबसी हो रहा है ना ये किसका था आपका है अम्बुबसी आ रहा है ना वहाँ पे ये अम्बुबसी मेले हम लोग कामाख्या माँ की नगरी से है मेला भी आ रहा है हाँ मेला आ रहा है वहाँ पे बहुत मतलब बड़ा मेला है ये इंडिया का जितना भी साधु संत है ना क्या हो ब्याह बंद कर देना তাৰ পৰা আমি চিধা আহি গ'লোঁ এতিয়া উজ্জয়ন ষ্টেচন আৰু এয়া উজ্জয়ন ষ্টেচনৰ ৰাতিপুৱাৰ পৰিৱেশ কিন্তু আমাৰ ট্ৰেইনখন আছিলে আমাৰ দুপৰীয়া গতিকে তাত আমি বহুত সময় অপেক্ষা কৰিব লগা হ'ল আৰু এয়া হৈছে তাৰ পৰিৱেশ উজ্জয়নৰ ষ্টেচনটো ইমান ডাঙৰ নহয় মানে ডাঙৰ হয় কিন্তু তাত যিমান মানুহ আহে সিমান মানুহৰ কাৰণে আচলতে তাত এনেকুৱা ৰেষ্ট ৰুমৰ ব্যৱস্থা তাত নাই যেনেকৈ ধৰক দিল্লীত যেনেকৈ আমাৰ ৰেষ্ট ৰুম আছে বা ধৰক গুৱাহাটী ষ্টেচনত কিন্তু তাত উজ্জয়ন ষ্টেচনত এনেকুৱা ৰেষ্ট ৰুমৰ বিশেষ ব্যৱস্থা নাই আৰু তাৰ কাৰণে আমি এনেকৈ বহুত সময় ষ্টেচনত ইফাল আমি ঘূৰিব লগা হ'ল আমাৰ যিহেতু ট্ৰেইনখন আমাৰ দুপৰীয়া ট্ৰেইন আছিলে গতিকে আমি তাত ৰাতিপুৱাই গৈ পাইছিলোঁ যিহেতু আমাৰ হোটেলৰ আমাৰ চেকআউট ৰাতিপুৱাই আছিল গতিকে আমি ৰাতিপুৱা তাৰ পৰা আহি এনেকৈ আমি ইয়াত বহুত সময় আমি অতিবাহিত কৰিব লগা হ'ল আৰু এটা বস্তু আপোনালোকক কৈ থৈ দিওঁ উজ্জয়ন ষ্টেচনত যদি কেতিয়াবা যায় তেতিয়াহ'লে যিটো আপোনাৰ দিব্য দৰ্শন আছে তাত দিব্য দৰ্শনৰ আপোনালোকে VR কৰিব পাৰিব অৱশেষত আমাৰ ট্ৰেইন আহি গ'ল আৰু আমাৰ ট্ৰেইনত আমি বহি ল'লোঁ আৰু এনেকৈ আমি বহুতখিনি স্মৃতি উজ্জয়নৰ পৰা লৈ আমি তাৰ পৰা পোনে আহিলোঁ দিল্লীলৈ আৰু আমাৰ আজি ট্ৰেইনখন যিহেতু আমি দুপৰীয়া উঠিলোঁ অহাকালি আমি ৰাতিপুৱা আমি দিল্লী পাই যাম এয়া হৈছে নেক্সট ডে মৰ্নিং আমি নেক্সট ডে মৰ্নিং আহি পালোঁ দিল্লী আৰু যিহেতু আমি দিল্লী আহি পালোঁ দিল্লীত আমি দিনটো ইয়াত থাকিব লাগিব গতিকে আমি দিল্লীত ইয়াতে এটা আমি ৰুম ল'ব লাগিব প্ৰথমতে দিনটোৰ কাৰণে কাৰণ আমাৰ ইয়াৰ পৰা আকৌ দিল্লীৰ পৰা আমাৰ গুৱাহাটী যোৱা ট্ৰেইনখন আছে আমাৰ ৰাতিলৈ গতিকে দিনটো আমি অকণমান দিল্লীত ঘূৰিলোঁ আৰু এইটো হৈছে চিলেক্ট চিটি ৱাক যিটো এখন মানে আপোনাৰ এইটো কি বুলি ক'ম আপোনাৰ মল বুলি ক'ম বা তেনেকুৱা ধৰণৰ মানে ক'লে আচলতে ভুলেই হ'ব এইখন এখন দুনিয়া ইয়াত নোহোৱা বস্তু আচলতে একো নাই বুলি ক'লেও ভুল নহয়
ইমান প্ৰকাণ্ড এটা এৰিয়া চিলেক্ট চিটি ৱাক যিবিলাকে দিল্লীলৈ আগতে গৈছে সকলোৱে গম পায় আৰু যিবিলাকে যোৱা নাই তেওঁলোকৰ কাৰণে মই কৈছোঁ যদি কেতিয়াবা দিল্লীলৈ যায় তেতিয়াহ'লে এইখনলৈকে যাবই চিলেক্ট চিটি ৱাকলৈকে আপোনালোকে তাত গ'লে বহুতখিনি আপোনালোকে উপভোগ কৰিব পাৰিব আৰু পিছত আহি আমাৰ দিল্লীত যিহেতু ৰাবৰি বিখ্যাত গতিকে আমি সন্ধিয়া সময়ত আমাৰ ট্ৰেইনত উঠাৰ আগে আমি অকণমান তাত ৰাবৰি খাই ল'লোঁ সঁচাকৈ মানে ইমান ধুনীয়া টেষ্টি ৰাবৰি দিল্লীৰ ৰাবৰি আপোনালোকে যদি কেতিয়াবা যায় তেতিয়াহ'লে পাহাৰগঞ্জত আপোনালোকে দিল্লীৰ ৰাবৰি খাবই আমি পাহাৰগঞ্জত খাইছিলোঁ হয়তো আপোনালোকে বেলেগ জেগাতো খাব পাৰে আৰু তাৰপিছত আমি ৰাবৰি খালোঁ ৰাতিৰ আহাৰ খালোঁ খাই আমি এতিয়া ষ্টেচনলৈ আহিলোঁ এতিয়া দেখিছে নহয় ৰাতি এতিয়া বৰ্তমান আপোনাৰ 11:20 আৰু আমাৰ ট্ৰেইনখন আপোনাৰ ৰাতি আছিল 11:40 আৰু এয়া হৈছে ষ্টেচনৰ পৰিৱেশ ব্ৰহ্মপুত্ৰ মেইলত সিদিনাখন ইমানেই ভিৰ আমাৰ মানে দুটা টিকেটৰ ভিতৰত আমাৰ RAC টিকেট হ'ল সিদিনা বুলি নহয় আচলতে ব্ৰহ্মপুত্ৰ মেইলত যদি দিল্লীৰ পৰা আপুনি আহে তেতিয়াহ'লে এইখনত ভিৰ পাবই পাব আজিলৈ ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ যদি মোৰ ইউটিউবত চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি থ'ব পুনৰ নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ